এতিয়া আৰম্ভ হৈছিল নিউ ব্লগ ভিডিঅ' আপোনালোকে ডাইৰেক্ট লেগে আমাৰ হয়তো সিদ্ধাৰ্থ ডাঙৰীয়া বিধায়ক কিন্তু আমাৰ বক্তব্য যিটো কামৰ প্ৰতি আহিকেনে আপোনাৰ ইয়াতে বক্তব্যৰ মাজত আপোনালোকে শুভেচ্ছা জনালে আৰু সকলো ধৰণে আমাৰ কংগ্ৰেছ যিটো হয়তো দলৰ প্ৰতি আমাৰ মহব্বত আন্তৰিকভাৱে কিবা একটা মহব্বত আছে তাৰ কাৰণে ইয়াতে আইখান অৱস্থাত থাকি আপোনালোকৰ দৰ্শক জনাই গ'ল কিবা তাৰ মাধ্যমে আমি ধন্যবাদ দিছোঁ ছাৰ থেংক ইউ। কিমান গাঁৱত অগ্নি জুই লগাই দিছিল, কিমান মানুহে প্ৰাণৰ মমতাত নিজৰ ল'ৰা ছোৱালীবিলাকক লৈ দৌৰি দৌৰি গাঁও এৰি বেলেগত আশ্ৰয় লৈছিল। সেই জুই লগাই দিয়া সেই মানুহক গাঁৱৰ পৰা খেদি পঠোৱা, সেই বঙাইগাঁৱৰ আশে পাশে মানুহখিনিক অত্যাচাৰ কৰা সেই সময়ৰ নায়কজনে বৰ্তমান অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী। এবাৰ খবৰ ল'ব, আপোনালোকৰ চিনাকি ইষ্টি কুটুম্ব বহুত আছে আৰু এই অঞ্চলত যিসকলে এজিপি বিজেপি কৰে, যিসকলে কৰিব খুজি আছে তেওঁলোকৰ প্ৰতি আহ্বান জনাইছে এবাৰ খবৰ ল'বগৈ, এবাৰ খবৰ ল'ব আৰু তেওঁলোকৰ যিসকল মুৰব্বী আছে তেওঁলোকক সকলক সুধিব এই ফণীভূষণ চৌধুৰী, অতুল বৰা, কেশৱ মহন্ত, এই হাতী মাৰ্কাসকল, এই পদুম মাৰ্কাসকলে অসম আন্দোলনৰ সময়ত মুছলমানৰ ওপৰত কিমান অত্যাচাৰ কৰিছিল এবাৰ মুৰব্বীসকলক সুধিব। তাৰপিছত বিজেপিয়ে যদি জিন্দাবাদ দিব ক'বলগীয়া একো নাই। আজি মাটিৰ পাট্টা দিয়ে, কেইদিনমান আগত অৰুণোদয়ৰ বসুন্ধৰাৰ কাগজ পত্ৰ আছিল নে নাই? বসুন্ধৰাত ৰিজাৰ্ভৰ মানুহ আছে নে নাই? ইয়াতে বসুন্ধৰা এপ্লাই কৰিব গৈছিল, আপোনালোকৰ কাগজ জমা ৰাখিছে? ৰাখিছে জমা? মণ্ডলে কি কৈছে, চাৰ্কল অফিচাৰে কি কৈছে যে আপোনালোকৰ এলেকাবোৰ কৰিব নিদিয়ে। তেতিয়া কিয় মনত নপৰিল? এতিয়া উজনিৰ মানুহে এৰিছে, অসমীয়া মানুহে এৰিছে, পাঠশালাত কম ভোট পাব, ভৱানীপুৰত কম পাব, বৰপেটা ৰোডত কম পাব, বঙাইগাঁৱত কম পাব, নলবাৰীত কম পাব, বৰপেটাত কম পাব, দৌৰি আপোনালোকৰ ওচৰত আহিছে। যদি তেওঁলোকৰ সমৰ্থন থাকিলেহেঁতেন আপোনালোকৰ ওচৰত নাহি ক'লেহেঁতেন এতিয়াও পাকিস্তান পাকিস্তান লাগে বুলি ক'লে। দীপবাইন নগৰে জয়যুক্ত হ'ব, দীপবাইন নগৰে জয়যুক্ত হ'ব। আপোনালোকে আশীৰ্বাদ দিয়ক। আপোনালোকে আগৰ পৰাই মই 16 চনৰ পৰাই মোক আশীৰ্বাদ দি বিধায়ক বনাইছে, 16 চনৰ পিছতো 21 চনত মোক বিধায়ক বনাইছে। নিশ্চিতভাৱে মোৰ প্ৰতি যিখিনি মৰম শ্ৰদ্ধা এই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। এতিয়া মই গোটেই অসমত কংগ্ৰেছৰ দায়িত্বত আছো, আপোনালোকৰ আশীৰ্বাদৰ কাৰণে দলে দায়িত্ব দিছে। বিভিন্ন অঞ্চলত ঘূৰি আছো, কেৱল কয়াকুছি, ভক্তডোবা, বৰবলা এই অঞ্চলতে দিনত 3জনকৈ মন্ত্ৰী থাকে। কেতিয়াবা মিটিং, কেতিয়াবা কাৰো ভাৰ্গৰ। মোৰ যিজনে সোঁফালে থাকে, বাওঁফালে থাকে, মোৰ লগত যিসকলৰ ভাল ফোন কৰে, তোমাক কি লাগে, তুমি কি বিচৰা, কিমান টকা লাগে, ওচৰ পাজৰৰ খিনিক একেবাৰে পাগল কৰি পেলাইছে। মোক দুৰ্বল কৰিব বিচাৰে, মোৰ মুখ বন্ধ কৰিব বিচাৰে। কিন্তু তোমালোকে যিমানেই চেষ্টা কৰিবা সৰুক্ষেত্ৰীবাসীৰ আশীৰ্বাদত জাকিৰ হুছেইন চিকদাৰৰ কণ্ঠ ৰোধ কৰিব নোৱাৰা। যিমান প্ৰতিবাদ কৰিছো আৰু ততদিনত সিমানেই তোমালোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। গৰুখেতি উচ্ছেদৰ কথা আপোনালোকৰ মনত আছে। গৰুখেতি উচ্ছেদ কৰিলে মানুহৰ কাটৰ হকবৰক কোনো গুৰুত্ব নিদিলে। এজন মানুহক গুলিয়াই গুলিয়াই হত্যা কৰিলে। হত্যা কৰাৰ পিছত মানুহজনৰ নিথৰ দেহ ডেড বডি হৈ মাটিত পৰি থাকিল। এই ডেড বডিত এই বিজেপি চৰকাৰৰ দিনত তেওঁলোকৰ পুলিচৰ আগত এজন এজিপি সমৰ্থকে লঠিয়াই লঠিয়াই নাচি বাগি থাকিল। এই ডেড বডিত আপোনালোকে মোবাইলত, টিভি, বাতৰি কাকত সকলোতে দেখা পাইছে। দেখিছে নে নাই? শ্ৰদ্ধা ৰাইজ অলপ জোৰেৰে কওক, দেখিছে নে নাই? তেতিয়া কোনো দৰদ নাজাগিল। এতিয়াও হাজাৰ হাজাৰ গৰুখেতি উচ্ছেদ কৰি খেতি বাতি কৰিছে। যিমান টকা তাতে লগায়, খেতি বাতি কৰিবলৈ যিমান খৰচ কৰে তাৰ আধাও নহয়। প্ৰত্যেকবাৰ লোকচানে লোকচান, কোটি কোটি টকা লোকচান। গতিকে সেই ডেড বডিৰ ওপৰত নাচি ফুৰি ফুৰা সেই এজিপিৰ সমৰ্থকৰ নেতা ফণীভূষণ চৌধুৰীক অহা 7 তাৰিখ উপযুক্ত শিক্ষা দিব লাগিব। শ্ৰদ্ধা ৰাজ, উপযুক্ত শিক্ষা দিব লাগিব। অৰুণোদয়ৰ ফৰ্ম দিলে অৰুণোদয় আপোনালোকে অৰুণোদয় আগত পোৱা মানুহ ইয়াত আছে নে নাই?
অৰুণোদয়ৰ ফৰ্মটো আগত মানুহ আছে আৰু বৰ্তমানৰ ফৰ্ম যে বিলাই আছে আপোনালোকে চাইছে না নাই আগৰ ফৰ্ম আৰু বৰ্তমানৰ ফৰ্মৰ মাজত পাৰ্থক্য কি কিবা আছে না আগৰ নিচিনাই একেই ফৰ্ম যেটো ফর্ম পঞ্চায়েতৰ সেক্রেটারিক জমা দিছে আগত যেটো ফর্মত জমা দি আপনি 1250 টাকা এতিয়া পাই আছে সেই ফর্মৰ লগত বৰ্তমানে এজিপি বিজেপি আৰু কিছু আমাৰ ইউডিএফৰ কৰ্মী নহয় 2-4 জন সুবিধাবাদী নেতাই এজিপি বিজেপি সহযোগ কৰি আছে ফর্ম বিলোৱাত এই ফর্মটোৰ লগত কি পাৰ্থক্য আছে আপোনালোকে কওক আপোনালোকে ধৰিব পাৰিছে আমার মানুহক তোলকে বুর্বক বলি ভাবে বুর্বক একো নাজানে কিন্তু এই মানুহৰ সন্তানসকলে বিমান চলায় উড়াজাহাজ চলাই আছে এই খবৰ তেওঁলোকে নাজানে আপোনালোকৰ সন্তানসকলে ডক্টৰ হৈ মানুহক চিকিৎসা কৰি আছে ইঞ্জিনিয়াৰ হৈ ৰাস্তা ঘাট ডাঙৰ বিল্ডিং বনাই আছে দলং বনাই আছে আমাৰ মানুহসকলে বৈজ্ঞানিক হৈ নতুন নতুন বয় বস্তুৰ যন্ত্ৰৰ আৱিষ্কাৰ কৰি আছে কিন্তু তেতিয়া এতিয়াও তেওঁলোকে আমাক বুৰ্বক বুলি ভাবে আগৰ অৰুণোদয়ৰ ফৰ্ম কি আছিল বৰ্তমান হাতী মাৰ্কা আৰু পদুম ফুলৰ মাৰ্কা অৰুণোদয়ৰ ফৰ্ম ঘৰে ঘৰে বিলাই আছে মানুহক কৈ আছে তোমালোকে অৰুণোদয় পাবা কংগ্ৰেছৰ চৰকাৰ থাকিলেও চৰকাৰী কোনো বস্তু যদি আপোনালোকক দিব লগা হয় তাত হাতৰ ছবি দিব নোৱাৰে হাতৰ ছবি দিব নোৱাৰে সরকারি কোনো কাম কাজত না হাতের ছবি থাকে না পদুমৰ ছবি থাকে না হাতির ছবি থাকে সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছে এইটো ভুৱা ফৰ্ম এইটো 2 নম্বৰী ফৰ্ম এইটো ভোট লোৱাৰ কাৰণে এটা ষড়যন্ত্ৰ এইটো ভোট লোৱাৰ কাৰণে আপোনালোকক বুৰ্বক বনাব বিচাৰিছে মই সমষ্টিৰ বিধায়ক 2026 চনলৈ আপোনালোকে মোক আশীৰ্বাদ দিছে ইয়াতে অৰুণোদয় হওক সরকারের যে কোনো কামে হোক মুখ নুহুদি কোনো অফিসারের হিম্মত নাই ইয়াতে একটা কাম করার কারণে অতুল বরা আর কোনবা এজিপি বিজেপির নেতা হোক বিধানসভাত জাকির হোসেন শেখদারে বহে হরকেটির হয়ে জাকির হোসেন শেখদারে মাত মতে বেলেগ এজিপি বিজেপির এজনো নেতাই 8টা বছরে এজিপি বিজেপির ইয়াত থকা নেতাসকলে হরকেটির কারণে কিবা এটা কৰাব পাৰিছে নেকি গতিকে ইয়াতে যদি আকাশৰ পৰা কিবা পানীও পৰে প্ৰথম জাকিৰ হোসেন শেখদাৰক খুদি ইয়াতে পানী পৰিব লাগিব এজিপি বিজেপি হিম্মত লৈ এই দেশ গণতন্ত্ৰ দেশ এই দেশৰ সংবিধান আছে ভোটেৰে নিৰ্বাচিত হৈছো মোৰ বিধায়কৰ যি মূল্য অতুল বৰা ফণীভূষণ চৌধুৰী হিমন্ত বিশ্ব শৰ্মাৰো একেই বিধায়ক কেৱল সংখ্যাত বেছি তেওঁলোকে চৰকাৰ আছে সেইবুলি বিধায়কৰ ক্ষমতা কর্তন করিব নোৱাৰে জাকিৰ হোসেন শেখদাৰ আপোনালোকৰ সন্তান এতিয়ালৈকে কৰিব দিয়া নাই আই টকা দিনলৈ কৰিব দিয়া নাই আপোনালোকৰ প্ৰাপ্য জৰিয়তে আনিম কোনো বাধা দিব নোৱাৰে মোৰ নেতৃত্বত হ'ব কোনো এদিকে বিজেপিৰ নেতৃত্বত ইয়াতে কৰা হয় মই যি কম যি ধৰণে কম সেই কাম ইয়াতে হ'ব কোনো বাধা দি ৰাখিব নোৱাৰে আৰু যদি ক্ষমতা আছে ভক্তদ্ৰবা বজাৰত অতুল বৰা ফণীভূষণ চৌধুৰী একেলগে মিটিং কৰক মই কেনেকৈ তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে আদায় কৰিম যুক্তিৰে বুজাই দিম গতিকে অৰুণোদয়ৰ কথাত আপোনালোকে ভুল নাযাব অৰুণোদয়ৰ কথাত আপোনালোকে ভুল নাযাব এয়া 2 নম্বৰী ফৰ্ম এয়া আপোনালোকক বুৰ্বক বুলি ভাবিছে সিদিনা টাপাৰ পৰা এজনক এৰেষ্ট কৰি থানাত আনিছো 5-6 জনক ধৰিছো আপোনালোককো কৈছো কোনোবাই অৰুণোদয়ৰ ফৰ্ম লৈ যদি আপোনালোকৰ ঘৰলৈ যায় কোনোবা যদি আপোনাৰ গাঁৱলৈ যায় মোক ফোন কৰিব লগে লগে ধৰি ৰাখিব থানার পুলিশের জৰিয়তে এরেস্ট করাই দিম ইতিমধ্যে সমগ্র অসমত এরেস্ট করা কার্য আরম্ভ হয়ে গেছে সিদিনা ধুবুৰীলৈ গৈছিলো সিদিনা গোৱালপাৰালৈ গৈছিলো একে কাম কৰি আছে বহুতক ধৰি ৰাইজে ঘূৰাই দিছে 2-4 জনক ৰাইজে ধৰি থানাত পুলিশের আগত গোটাই দিছে গতিকে চৰ্দাৰ ৰাইজ এই কথাখিনি মই জানো কোৱাৰ প্ৰয়োজন নাই কাৰণ ইয়াত এনে এজনো মানুহ নাই যিজনে আহি থকা দিনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে কোনোবাই বিচাৰে নেকি অলপ জোৰেৰে কওক কোনোবাই বিচাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে নেকি অলপমান জোৰে কওক নহ'লে কব ইমান মানুহ শব্দ কম ভাবিব আমাৰ সমৰ্থক তাত আছে ৰাতে আপোনালোকৰ ঘৰত আহি যাব এওঁলোকে
নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে নেকি? হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে নেকি? নৰেন্দ্ৰ মোদীকো নিবিচাৰে, হিমন্ত বিশ্ব শৰ্মাকো নিবিচাৰে, এই ফণীভূষণ চৌধুৰীও তেওঁলোকৰ ঘৰৰে মানুহ। এজেপিয়ে কেতিয়াবা কেতিয়াবা কয় যে আমি মুছলমানৰতো বিৰোধী নহয়। যেতিয়া মাদ্ৰাছা বন্ধ কৰিছিল এই বিজেপি চৰকাৰ, আমি প্ৰশ্ন কৰিছিলো মাদ্ৰাছা কিয় বন্ধ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া? মাদ্ৰাছাত ইংৰাজী, বিজ্ঞান, গণিত সকলোৰে শিক্ষা হয়, তাৰ লগতে আৰবিকৰ শিক্ষা হয়। আপুনি মাদ্ৰাছা কিয় বন্ধ কৰে? তেওঁলোকে কয় তাত উগ্ৰপন্থী থাকে, তাত জেহাদী কাৰ্যকলাপ হয়। আমি কৈছিলো বলক অসমৰ এটা মাদ্ৰাছাটো যদি আপুনি বন্দুক বাৰুদ দেখাব পাৰে, এটা মাদ্ৰাছাটো যদি অস্ত্ৰ প্ৰশিক্ষণৰ কাৰখানা আপুনি দেখাব পাৰে, আমি কম আমিয়ে ভাঙি দিম, আপুনি ভাঙিব নালাগে। যেতিয়া তেওঁলোকে আমাৰ যুক্তিত নোৱাৰিলে তেতিয়া কয় অসমত মাদ্ৰাছা থাকিব নিদিও। আমি যেতিয়া কওঁ নহয় মাদ্ৰাছা ভাঙিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁলোকে কয় ভাঙিমেই ভাঙিমেই, আৰু তাতে ফণীভূষণ চৌধুৰীয়ে কয় ভাঙিবই ভাঙিবই ভাঙিবই। গতিকে এই কথাবিলাক আজি যে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে নিবিচাৰে, এইবিলাকেই হৈছে কথা। RSSৰ 100 বছৰ পূৰ্ণ হ'ব। দেশৰ সংবিধান ইতিমধ্যে বলোৱা কাম আৰম্ভ বহুতখিনি কৰিছে। এইবাৰো যদি তেওঁলোকে চৰকাৰ গঠন কৰে, প্ৰাণৰ বিনিময়ত, তেজৰ বিনিময়ত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীন কৰি কংগ্ৰেছে দেশক সংবিধান দিছিল, কংগ্ৰেছে দেশক গণতন্ত্ৰ দিছিল, আপোনালোকক ভোট দিয়াৰ অধিকাৰ দিছে। 5 বছৰ পিছে পিছে আপোনালোকৰ ওচৰত ভোট বিচাৰি সকলোৱে আহে। এই যে আপোনালোকৰ অধিকাৰ, ৰাইজৰ ভোটেৰে ৰজা, ৰাইজে ৰজা বনায়, ৰাইজে মন্ত্ৰী বনায়, প্ৰধানমন্ত্ৰী বনায়, মুখ্যমন্ত্ৰী বনায়। এই অধিকাৰো এইবাৰৰ নৰেন্দ্ৰ মোদী যদি আকৌ প্ৰধানমন্ত্ৰী হয়, বিজেপি চৰকাৰ হলে